গুৱাহাটীৰ কেব চালকসকল যদি অসমৰ সন্তান নহয় তেন্তে হলে গুৱাহাটী মহানগৰীত কেব চালাবলৈ তেওঁলোকে অনুজ্ঞাপত্ৰ কেনেকৈ পালে মুখ্যমন্ত্ৰী ডাঙৰীয়া বুঢ়াঠেৰা সকলোৱে মামা মামা কওঁতে কি হলগে জানেনে মামায়ে মূৰৰ আগ পালেগে আৰু ভাবিছে মোক সকলোৱে চাগে ভাল পায় সেইকাৰণে মোক মামা মামা বুলি কৈ থাকে আসলতে তেওঁ বুজাই নাই নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে আৰু এতিয়া আহি গল 15 আগষ্টৰ দিনাখন কালি যেহেতু মই অলপ কৈ থলো কথাটো সময়ৰ অভাৱত অকমান টুকুৰিয়ে পেলাই থৈ দিলো এতিয়া কথাটো হল কি জানেনে 15 আগষ্টৰ দিনাখনে কেব চালকসকলক লৈ পেলাই মামায়ে এটা তৰল মন্তব্য আগবঢ়ালে আৰু তেওঁ মানে মুখখনে কি কয় নিজে নাজানে অলপ আগত এটা নিউজ পালো আৰু তেওঁ কলে যে মানে মুছলমান মানুহসকলক বা মানে এনেকুৱা আৰু ইছলাম ধৰ্মী লোকসকলে জুনে যত জি মন যায় তেনেকুৱা ব্যৱসায় কৰিব পাৰিব তাত কোনো বাধা নাই কিন্তু তাৰ পিছতে তেওঁ 15 আগষ্টৰ দিনাখন তেওঁ কৈ দিলে কি যে কেব চালকসকলক মানে তেওঁ অচিনাকি কেব চালক কিবা এনেকুৱা মানে মন্তব্য কৰিলে তাৰ মানে আপোনালোকে বাৰু কি বুজিলে এতিয়া কেব চালকসকলক যদি তেনেকৈ কয় আৰু সেই কেব চালকসকলক যদি মামায়ে জানিছে বাৰু ঠিক আছে তেওঁলোক বাহিৰৰ বুলি কৈছে আৰু যদি বাহিৰই হয় আধাৰ কাৰ্ড পান কাৰ্ড এবিলাকটো ডকুমেন্টছ নহলে একোটো এবিলাক গাড়ী চাৰি কেব সেব চলাব নোৱাৰে গুৱাহাটীত হয় না নহয় কিন্তু তেওঁলোকে আৰু এইবিলাক তৰল মন্তব্য কৰি এই উঠি অহা যুৱচামৰ মনবিলাক কিয় বেয়া কৰে বাৰু আৰু মামায়ে ভাবিছে নেকি যে মই এনেকৈ জিয়াই থাকিব পাৰিম মানে মই এনেকৈ ৰাজত্ব কৰিব পাৰিম ভাবিছে নেকি ৰাইজে নখ জুকাইলে নৈ বয় ভাল কাম কৰিলে ভাল আৰু বেয়া কাম কৰিলে বেয়া আৰু আপুনি এতিয়া এই বৃদ্ধ বয়সত যি তৰল মন্তব্য আগবঢ়াইছে আপোনাৰ চুলি কিডাল একদম উৰি উৰি নাইকিয়া হৈ গৈছেগে একদম তাকলু মাকলু হৈ গৈছেগে আৰু নিজৰ স্বাস্থ্যটো আপুনি চাবচোন কেনেকুৱা কিম্ভুত কিম্বাকাৰ লাগে যেতিয়া আপুনি হাঁহি মাৰি দিয়ে কিবা এটা কৰি দিয়ে এনেটো আপোনাক ভাল লাগে কথা বতৰা বা আচাৰ ব্যৱহাৰ আহিলে কিন্তু আপুনি তৰল মন্তব্যবিলাক আগবঢ়াই কাৰণে আমাৰো মানে ভাল নলগা হৈছে আৰু একদম কেনেকুৱা ধৰণৰ মানে কিছুমান কথা নকওঁ বুলি ভাবো আৰু মানে নকয়ও নোৱাৰো কথাবিলাক ওলাই যায় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে কওঁ এটা কথা মানুহ মানে সৰু ডাঙৰ তেনেকুৱা কোট কেনেকুৱা কি কথা ক'ব লাগে হেতু চাব আপুনি গৌৰৱ গগৈ হক বা লুৰিনজ্যোতি গগৈ একিদিন বাৰু অখিল গগৈ কথাটো অলপ তল পৰিছে দেই একদম পুৰা লাগি আছে লুৰিনজ্যোতি গৌৰৱ গগৈ লগত আৰু আপোনাৰটো আহি গল ন আৰু 25টা মান দিন আছে নেকি সেপ্টেম্বৰৰ 10 তাৰিখলৈ তেতিয়াহে আপোনাৰ কথা ৰখে নে নৰখে আমি চাম আৰু সেই কেব চালকসকলে আজি গুৱাহাটীত তেওঁলোকে মানে ওলাই আহি পেলাই মামাক মানে জবাবদিহি কৰিছে যে আমাৰটো এনেকুৱা ডকুমেন্টছ আছে আপুনি কিয় এনেকুৱা ধৰণৰ কথা ক'ব আৰু সেই কেব চালকসকলে আপুনি নিশ্চয় জানে তেওঁলোকৰ যদি ঘৰৰ আৰ্থিক মানে টনকিয়াল হল হয় তেওঁলোকে জানো তেনেকৈ মানে এই গম পায় গুৱাহাটীত কেব চালকসকলৰ কেনেকুৱা দুৰ্দশা তেনে স্থলত বাৰু তেওঁলোকে তেনেকৈ গাড়ী চলাবলৈ আহিবনে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবনে আপোনালোকে নিজে ভাবকচোন আৰু তাতে ক্ষুণ্ণ হৈ পেলাই কি হল জানেনে তেওঁলোকৰ কেব চালক সন্থা ওলাই আহিল আৰু ওলাই আহি পেলাই মামাৰ ওচৰত তেওঁলোকে কি কৰিলে হি জবাবদিহি কৰিছে আৰু আপোনালোকৰ মাজলে মই আগবঢ়াই দিছো চাওকচোন আজিকালি ভিডিঅ'বিলাক কি কৰো জানে মই সৰু কৰো দেই গতিকে আপোনালোকে নিজে চাই লকচোন মামাক আকৌ এটা শেষত অনুৰোধ কৰো এইবিলাকটো নিজৰে ল'ৰা ছোৱালী দেই আপোনাৰ ল'ৰাটো যেনেকুৱা এইবিলাকো তেনেকুৱা হেতু মনত ভাব মানে আনিব তেতিয়া নিশ্চয় আপোনাৰ মানে জীৱনত বাকি সোৱা দিন আপোনাৰ টকা পইচা অজস্ৰ থাকিব পাৰে কিন্তু মনৰ শান্তিটো লাগিব নহয় গম পাইছে নাই যিমানে আপোনাৰ টকা পইচা নাথাকক কিয় আপোনাৰ কিন্তু একদম সকলো শেষ হৈ যাব যদিহে আপোনাৰ মানৱতা বোলা বস্তুটো নাথাকে গতিকে আপোনালোকৰ মাজলৈ সেই কেব চালকসকলৰ অকমান ভিডিঅ' আগবঢ়াই দিলো চাওকচোন অসম ৰাজ্যিক চালক সন্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা সকিয়াই দিব বিচাৰিছো তেখেতে স্বাধীনতা দিৱসৰ নিচিনা পবিত্ৰ দিনটোত যি ধৰণৰ তৰল মন্তব্য লজ্জাজনক কাণ্ড কৰিছে আৰু সীমা চেৰাই গ'ল আৰু এতিয়া ঘটনাটো হ'ল তেখেতে ক'লে যে অসমৰ গুৱাহাটীত 80% চালকেই হেনো অচিনাকি মানে সাধাৰণতে আমি বুজি পাওঁ যে বংগমূলীয় লোক বা বাংলাদেশী লোক যদি 80% বংগমূলীয় লোকে গুৱাহাটীত দিনে নিশাই গাড়ী চলাই আছে তেতিয়াহ'লে যাত্ৰীৰ নিৰাপত্তা ক'ত আছে তেওঁলোকে আজি এনেকুৱা ধৰণৰ বংগমূলীয় লোকে বা বিদেশী লোকে যিকোনো কাম কৰিব পাৰে তেওঁলোকে চুৰ কৰিব পাৰে ডকাইত কৰিব পাৰে তেতিয়াহ'লে এইসকল লোকক চিনাক্তকৰণৰ দায়িত্ব কাৰ নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বা আমাৰ অসম চৰকাৰৰ যদি তেওঁলোকে চিনাক্তকৰণ আজিলৈকে কৰিব পৰা নাই তেনেহ'লে বিজেপি চৰকাৰৰ সেইটো ডাঙৰ বিফলতা আৰু বিফলতাটো লুকুৱাবৰ বাবে 26ৰ নিৰ্বাচনী দেৱালখন পাৰ হ'বৰ বাবে এনেধৰণৰ তৰল মন্তব্য কৰে
এতিয়া কথাটো হ'ল মই এজন অসমীয়া, মই গৌৰৱবোধ কৰোঁ, গৌৰৱেৰে কওঁ মই এজন অসমীয়া, অসম মাৰ সন্তান হয়। তো আমাক যদি বাংলাদেশী সজাব বিচাৰিছে তেওঁ প্ৰমাণ কৰক, আৰু যদি তেওঁ 80% বাংলাদেশী দেখি আছে তেতিয়াহ'লে তেওঁলোকে যদি বিচাৰি উলিয়াব পৰা নাই, চিনাক্তকৰণ কৰিব পৰা নাই, তেতিয়াহ'লে অসম ৰাজ্যিক চালক সন্থাক তেওঁলোকে সেই পাৱাৰখিনি গতাই দিয়ক, আমি বিচাৰি দিম যদি আছে। আৰু যদি নাই, এনেধৰণৰ তৰল মন্তব্য নকৰিবলৈ তেখেতক আমি আহ্বান জনাইছোঁ। 2 নম্বৰ কথাটো কি, আজি আমাৰ যে অসুবিধা, 22 জুলাই তাৰিখে আমি সচল ধৰ্ণাস্থলীত আমি ধৰ্ণা দিছিলোঁ, আমাৰ নিজৰ চুলি মুণ্ডন কৰিছিলোঁ। তেখেতৰ তেতিয়া সময় নহ'ল, তেতিয়াতো অসমীয়া চালকখিনি আছিল, সেইবিলাক খবৰ ল'বলৈ তেখেতৰ এটা সময় নোলায়। কিন্তু এনেধৰণৰ নিৰ্বাচনৰ আগে আগে তৰল মন্তব্য দিব প্ৰতিবাৰে এনেকুৱা ধৰণৰ সময় ওলায়। এতিয়া চাওক দেই আপোনালোকে, যদি এনেধৰণৰ কথা বতৰাবোৰ হৈ থাকে তেতিয়াহ'লে আমাৰ ঘৰ পৰিয়ালৰ সন্মানৰ কথা আছে। এনেধৰণৰ চালকৰ গৰিমাৰ ওপৰত তেখেতে মন্তব্য নিদিয়াটো খুবেই ভাল। এনেধৰণৰ যদি হৈ থাকে আমি তীব্ৰ আন্দোলন গঢ়িবলৈ সাজু হৈ যাম। লাগিলে আমি ৰাজপথ ঘেৰাও কৰিম, ৰাজপথত আমাৰ গাড়ীবিলাক ৰাখি থৈ কেনে আমি গোটেই গুৱাহাটী স্তব্ধ কৰি পেলাম। এই লাষ্টবাৰৰ বাবে তেখেতক সকীয়াই দিছোঁ অসম ৰাজ্যিক চালক সন্থাৰ তৰফৰ পৰা। এই কথাষাৰ তেওঁ ভালদৰে মগজুত সোমাই লওক। সেই বক্তব্যত তেওঁ যিটো বক্তব্য দিছে যে অচিনাকি, তাৰমানে তেওঁ এইটো বুজাব বিচাৰিছে যে আমাৰ গুৱাহাটীৰ বা অসমৰ কেব চালক বা এগ্ৰিগেটৰবোৰ যিবোৰ কাষ্টমাৰে ইউজ কৰে সেইখিনি তেওঁলোক মানে তাতে ছেফ নহয়, তেওঁ সেইটোৱে বুজাব গৈছে। যদি চৰকাৰৰ দিনত এগ্ৰিগেটৰত পাব্লিক ছাৰ্ভিচ প্লেটফৰ্ম যিকেইটা আছে সেইকেইটাত যদি তোমাৰ অচিনাকি মানুহ 80% আছে বুলি তেওঁ কয়, তেতিয়াহ'লে তাৰমানে কি, চৰকাৰৰ পৰা পাৰ্মিশ্যন লৈ এগ্ৰিগেটৰ আহি গ'ল কোম্পানী, চৰকাৰে পাৰ্মিশ্যন দিলে আৰু চৰকাৰেও জানে যে ইয়াত অধিকাংশই অচিনাক্ত, তেতিয়াহ'লে চৰকাৰে এইটোৱে বুজাব বিচাৰিছে যে জনসাধাৰণ ইয়াতে ছেফ নহয়। তো তেওঁলোকে কি কৰি আছে, চৰকাৰখনে কি কৰি আছে, তেওঁ এইটোৱে বুজাব গৈছে যে আমাৰ ইয়াতে আমি জানো ইয়াতে আপোনালোক ছেফ নহয়, আপোনালোকে কি কৰে কৰক। মই জনসাধাৰণক এইটো প্ৰশ্ন কৰিম, আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰক যে প্ৰশাসন, পৰিবহণ বিভাগ আৰু চৰকাৰে কি কৰি আছে তেতিয়াহ'লে এতিয়ালৈকে। কথাটো হয়নে নহয় এবাৰ ভাবি চাওক। আৰু ওলা উবেৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিলে গোটেইখিনি ডকুমেণ্ট লাগে, পেন কাৰ্ড হওক, ভোটাৰ আধাৰ, গোটেইখিনি ডকুমেণ্ট লাগে। সেই ডকুমেণ্টখিনি তেওঁলোকে ক'ৰ পৰা পালে? যদি তেওঁলোকে পাৰা নাই তেতিয়াহ'লে আমাৰ অসম ৰাজ্যিক চালক সন্থাক আমাক দায়িত্ব দিয়ক, আমি কৰি দিম, আমি হেল্প কৰিম তেওঁক, আমি কৰি দিম নহয়, আমাৰ ইমান পাৱাৰ নাই, আমি হেল্প কৰিম। আৰু আমাৰ হাতত নহ'লে তেওঁ বহক, তেওঁৰ যদি সময় নাই, আমি বহুতবাৰ তেওঁক স্মাৰক পত্ৰ দিছোঁ আমাৰ বহুত বিভিন্ন হেৰিৰ চিন্তাধাৰাৰ বা বিভিন্ন আমাৰ অসুবিধাৰ কাৰণে। তো সেই গোটেইখিনি তেওঁ আমাৰ লগত 20 মিনিট সময় বহক, আমাৰ হাতত আছে, আমি কেনেকৈ কি কৰিলে হয় আমি খালি তেওঁক ক'বহে পাৰিম। তেওঁ যদি ভাবে যে যুক্তি আছে এওঁলোকৰ কথাত তেতিয়াহ'লে তেওঁ আগবাঢ়ক, আৰু যদি যুক্তি নাই বুলি আমাক দেখাই দিয়ক, আমি তেতিয়াহ'লে সেইদিনাখনৰ পৰা আমি মাত নিদিওঁ আৰু যেনেকৈ চলি আছে সেনেকৈ চলি থাকক, বেয়া হয় ভাল হয় আমাৰ হ'ব। কিন্তু মই আজি কোৱা কথাটো হ'ল মই অচিনাক্ত নহয়, মই গুৱাহাটীত জন্ম, মোৰ গুৱাহাটীতে জন্ম, গুৱাহাটীতে মই অসমীয়া ল'ৰা হয়, মই ইয়াতে হিন্দু মুছলিম কৰিব খোজা নাই। আমি চবেই একেলগেই আমি এটা প্লেটফৰ্মত কাম কৰিব লাগে। যদি বাংলাদেশী আছে, অচিনাক্ত আছে, চৰকাৰে ওলাই দিয়ক, আৰু যদি চৰকাৰে নোৱাৰে আমি আহ্বান জনাইছোঁ আমাৰ লগত যোগাযোগ কৰক বা আপুনি বিচাৰক, আমি সহায় কৰিম। এইখিনিয়ে নষ্ট কৰি দিয়ে। তো সেই পৰিৱেশটোৰ কাৰণেহে কৈছোঁ, আমি সেইবিলাক নষ্ট কৰিব খোজা নাই। আমিতো বিচাৰিছোঁ আমাৰ যিখিনি সমস্যা সেইখিনি সমাধান হওক। তেওঁ যেতিয়াই যি মন যায় তাক কৈ দিব, কৈ দিয়াৰ লগে লগে এটা টপিকৰ পিছত এটা টপিক, এটা টপিকৰ পিছত এটা টপিক, আজি এইটো কৈছোঁ কালি চাব আৰু বেলেগ এটা ওলাই যাব, এটাৰ পিছত এটা ছল্ভ কৰি দিব লাগে ন। তেওঁ এটাৰ পিছত এটা ছল্ভ কৰাৰ পৰাই এটাৰ ওপৰত এটা ওলাই দি পেলাই এটা নোহোৱা কৰি দিয়ে, সেইটোৱে কথা, তাতকেতো বেলেগ একো নহয়। আৰু তেওঁ ইমান জ্ঞানী, মই তেওঁক কৈছোঁ তেওঁৰ নিচিনা জ্ঞানী কিজানি আমি মানে মোৰ মাথাৰে ঢুকি পোৱাত নাই। তেওঁ ইমান জ্ঞানী, ইমান পাৱাৰফুল, তেওঁৰ কাৰণে এইটো 24 ঘণ্টাৰ কাম, 24 ঘণ্টাৰ কাম, হয়তো 24 ঘণ্টা নালাগিব, তেওঁ যদি নিজে ইনিচিয়েটিভ লয় 4 ঘণ্টাৰ কাম হ'ব, কিন্তু 24 ঘণ্টাই দিলোঁ। 24 ঘণ্টা তেওঁ প্ৰশাসন আৰু আমাৰ পৰিবহণ বিভাগ আৰু চৰকাৰী বিষয় বিভাগৰ লগত তেওঁ 24 ঘণ্টাত ছল্ভ কৰিব পাৰে এইখিনি কাম। দেখিলে নিশ্চয় নহয় জানো, আৰু তাৰ পিছত আৰু মই কিবা ক'ব লাগিব বুলি মানে ভবা নাই। গতিকে সকলোৱে আজিকালি গম পায় গুৱাহাটীত কিমান কষ্ট কৰি পেলাই এখন গাড়ী চলাবলগীয়া হয় ইমান যান জঁটৰ মাজত, আৰু তাৰ পিছত তেওঁলোকে এনেকুৱা ধৰণৰ মানে মুখ্যমন্ত্ৰীয়ে তেনেকুৱা তৰল মন্তব্য কৰিলে কাৰ বাৰু ভাল লাগিব কওকচোন। গতিকে এইখিনি আছিলে ভিডিঅ'টো। সদুশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।